কুম্ভ ৰাশি 1 পৰা 7 আগষ্টৰ এই সপ্তাহটো আপোনাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হ'ব পাৰে। বহুদিন ধৰি যি সুখবৰক লৈ অপেক্ষা কৰি আছে সেয়া এই সপ্তাহতে আহিব নেকি? নে এটা ভুল সিদ্ধান্তই সকলো সুযোগ হাতৰ পৰা নাইকিয়া কৰিব? টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য, ক'ত আছে সফলতাৰ দুৱাৰ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব? শেষৰ গুৰুত্বপূৰ্ণ মেছেজটো কোনোপধ্যেই মিছ নকৰিব, কাৰণ এই তথ্যই আপোনাৰ আগন্তুক দিনবোৰৰ দিশ সলনি কৰিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে আৰ্থিক ক্ষেত্ৰত লাহে লাহে ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আছে তাৰ ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিব। যদিও সপ্তাহৰ আৰম্ভণিতে কিছু টকা খৰচৰ বৃদ্ধি পাব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফালে ইনকামৰ নতুন সুযোগে সেই চিন্তা বহু পৰিমাণে কমাই দিব। চাকৰি কৰা লোকসকলৰ বাবে অতিৰিক্ত দায়িত্বৰ সৈতে ইনকাম বৃদ্ধি বা কোনো বিশেষ সুবিধা লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত পুৰণি গ্ৰাহকৰ পৰা নতুন অৰ্ডাৰ বা নতুন গ্ৰাহকৰ সৈতে লাভজনক চুক্তি হোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ অনলাইন ব্যৱসায়, সেৱা বা যোগাযোগ ভিত্তিক কামৰ সৈতে জড়িত লোকসকলে ভাল ফলাফল লাভ কৰিব পাৰে। যদি আপুনি বহুদিন ধৰি ধাৰ দিয়া ধন উভতাই পোৱাৰ অপেক্ষাত আছে, তেন্তে এই সপ্তাহৰ তাৰ কিছু অংশ লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে অযথা ধন ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক। সকলোৰে কথাত বিশ্বাস কৰি লোৱাটো আৰ্থিক সিদ্ধান্তৰ পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সপ্তাহ সময়ত নতুন ইনভেষ্ট কৰিব বিচাৰিলে খৰধৰ নকৰিব। সকলো নথিপত্ৰ আৰু নিয়ম ভালদৰে পৰীক্ষা কৰক। বিশেষকৈ অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়া কোনো আঁচনি বা অফাৰত সহজে বিশ্বাস নকৰিব। ঘৰ, মাটি বা যান বাহনৰ সৈতে জড়িত কোনো আলোচনা আগবাঢ়িব পাৰে। কিছুমানৰ বাবে সম্পত্তি সম্পৰ্কীয় পুৰণি সমস্যা সমাধানৰ পথো মুকলি হ'ব পাৰে। কিন্তু কোনো চুক্তিত চহী কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। এই সপ্তাহত সঞ্চয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ, বিলাসী সামগ্ৰী বা আৱেগত আহি কিনাকাটা কৰিলে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। সৰু সৰু সঞ্চয়ে ভৱিষ্যতৰ ডাঙৰ আৰ্থিক সুৰক্ষা গঢ়ি তোলে। বিশেষ পৰামৰ্শ: ইনকাম বৃদ্ধি কৰাৰ সুযোগক গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। ইনভেষ্টৰ আগতে সকলো তথ্য পৰীক্ষা কৰক। ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। সঞ্চয়ক অভ্যাসত পৰিণত কৰক। মূল কথা: 1 পৰা 7 আগষ্ট 2026 সপ্তাহটো কুম্ভ ৰাশিৰ বাবে টকা পইচাৰ ক্ষেত্ৰত আশাব্যঞ্জক। বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'লে, নতুন সুযোগ গ্ৰহণ কৰিলে আৰু অপচয় এৰাই চলিলে এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থা অধিক শক্তিশালী কৰাৰ পথ মুকলি কৰিব পাৰে। তাৰ পিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহটো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মজীৱনত নতুন সম্ভাৱনা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সপ্তাহ হ'ব পাৰে। যিসকল বহুদিন ধৰি নিজৰ পৰিশ্ৰমৰ সঠিক মূল্য পোৱা নাছিল, তেওঁলোকৰ বাবে এই সময়ত পৰিস্থিতি লাহে লাহে সলনি হ'বলৈ আৰম্ভ কৰিব। নিজৰ দক্ষতা, ধৈৰ্য আৰু বিচক্ষণতাৰে কাম কৰিলে আগন্তুক সময়ত ভাল ফলাফল লাভ কৰিব। চাকৰিয়াল লোকসকলৰ বাবে এই সপ্তাহত ঊৰ্ধ্বতন বিষয়াৰ বিশ্বাস লাভ কৰাৰ সুযোগ আছে। আপোনাৰ ওপৰত নতুন দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে। প্ৰথমতে এই দায়িত্ব কঠিন যেন লাগিলেও সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। পদোন্নতি বা বেতন বৃদ্ধিৰ আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনাও কিছুমানৰ বাবে দেখা যায়। কৰ্মস্থলীত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। সৰু সুৰা মতানৈক্যক ডাঙৰ কাজিয়ালৈ নিয়া উচিত নহয়। নিজৰ সফলতাৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব, কিয়নো সকলো মানুহ আপোনাৰ উন্নতি দেখি সুখী নহ'ব পাৰে। যিসকল নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত ইণ্টাৰভিউ, ফোন কল বা নতুন সুযোগ আহিব পাৰে। পুৰণি আবেদনসমূহৰ পৰাও ইতিবাচক সঁহাৰি লাভ কৰাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখিলে চেষ্টা অব্যাহত ৰাখক। যিসকল চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সময়ত নিয়মিত অধ্যয়ন আৰু অনুশীলন অতি প্ৰয়োজন। এই সপ্তাহৰ পৰিশ্ৰম ভৱিষ্যতে ভাল ফলাফল দিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে সপ্তাহটো উন্নতিৰ সংকেত কঢ়িয়াই আনিব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন বজাৰ লাভ কৰাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কোনো ব্যৱসায়িক চুক্তি পুনৰ সক্ৰিয় হ'ব পাৰে। যদি আপুনিও অংশীদাৰিত্ব ব্যৱসায় কৰে, তেন্তে সকলো লেনদেন স্বচ্ছভাৱে ৰাখক। লিখিত চুক্তি নোহোৱাকৈ ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। এই সাৱধানতাই ভৱিষ্যতৰ সমস্যা এৰাই চলিব। অনলাইন ব্যৱসায়, ডিজিটেল সেৱা, শিক্ষা, পৰামৰ্শ বা প্ৰযুক্তিৰ সৈতে জড়িত লোকসকলে বিশেষ লাভ পাব পাৰে। নতুন আইডিয়া বা নতুন সেৱা আৰম্ভ কৰাৰ আগতে বজাৰৰ চাহিদা ভালদৰে বুজি লওক। কৰ্মক্ষেত্ৰৰ বিশেষ পৰামৰ্শ:
এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব নতুন চিন্তা, ধৈৰ্য আৰু সঠিক পৰিকল্পনা। খৰধৰ কৰি সিদ্ধান্ত নল'ব, সময়মতে কাম সম্পূৰ্ণ কৰক, সকলো নথি-পত্ৰ পৰীক্ষা কৰক আৰু অভিজ্ঞ লোকৰ পৰামৰ্শক মূল্য দিয়ক। যদি নতুন দক্ষতা শিকিবলৈ বা কোনো প্ৰশিক্ষণৰ অংশগ্ৰহণ কৰাৰ সুযোগ পায়, তেন্তে সেই সুযোগক হাতৰ পৰা যাবলৈ নিদিব। ভৱিষ্যতৰ কেৰিয়াৰত ইয়াৰ পৰাও যথেষ্ট লাভ হ'ব পাৰে। মূল কথা, 1 পৰা 7 আগষ্ট 2026 সপ্তাহটো কুম্ভ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনাৰে ভৰা। পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিদীপ্ত সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগুৱাই নিব। অহংকাৰ, খৰধৰ আৰু অপ্ৰয়োজনীয় তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিলে এই সপ্তাহ আপোনাৰ কেৰিয়াৰৰ বাবে এক ইতিবাচক টাৰ্ণিং পইণ্ট হ'ব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কুম্ভ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত নতুন বুজাবুজি আৰু আৱেগিক স্থিৰতা আহিব পাৰে। বহুদিন ধৰি যিবোৰ ভুল বুজাবুজি বা অভিমান চলি আছিল, সেইবোৰ দূৰ কৰাৰ বাবে এই সময় যথেষ্ট অনুকূল। যদি আপুনি হৃদয়ৰ কথা খোলাখুলিভাৱে প্ৰকাশ কৰে, তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব পাৰে। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কাৰোবাৰ আগমন হোৱাৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ হোৱা এটা পৰিচয় লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে। কিন্তু কেৱল বাহ্যিক আকৰ্ষণ দেখি তৎক্ষণাত সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ আৰু উদ্দেশ্য ভালদৰে বুজিবলৈ সময় লওক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো বিশ্বাসৰ পৰীক্ষা হ'ব পাৰে। সৰু-সুৰা সন্দেহ বা ভুল বুজাবুজিক ডাঙৰ সমস্যালৈ পৰিণত হ'ব নিদিব। সংগীৰ সৈতে খোলাখুলিভাৱে কথা পাতিলে অধিকাংশ সমস্যাৰ সমাধান ওলাই আহিব। বিবাহিত দম্পতীসকলৰ বাবে এই সপ্তাহত পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। আৰ্থিক বিষয়, সন্তান বা ঘৰুৱা সিদ্ধান্তক লৈ মতভেদ হ'লেও শান্তভাৱে আলোচনা কৰিলে সমাধান লাভ কৰিব। এই সময়ত সংগীৰ অনুভূতি সন্মান দিয়াটো অতি প্ৰয়োজন। যদি আপুনি বহুদিন ধৰি নিজৰ মনৰ কথা ক'ব বিচাৰি আছিল, তেন্তে সপ্তাহৰ মাজভাগ আৰু শেষৰ ফালে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সৎ উদ্দেশ্য আৰু নম্ৰ আচৰণে আপোনাৰ কথাত অধিক মূল্য দিব। এই সপ্তাহত কি এৰাই চলিব? অহংকাৰ বা জেদত সম্পৰ্ক নষ্ট নকৰিব। তৃতীয় ব্যক্তিৰ কথাত সংগীৰ ওপৰত সন্দেহ নকৰিব। খং উঠিলে কঠোৰ কথা নক'ব, কিয়নো সেই কথাই দীঘলীয়া আঘাত দিব পাৰে। পুৰণি ভুল বাৰে বাৰে উলিয়াই সম্পৰ্ক তিক্ত নকৰিব। বিশেষ পৰামৰ্শ, এই সপ্তাহত ভালপোৱা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। সংগীৰ সৈতে অলপ সময় কটাওক, একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰক আৰু সৰু সৰু মুহূৰ্তক উপভোগ কৰক। আপোনাৰ আন্তৰিকতা আৰু ধৈৰ্যই সম্পৰ্কত নতুন মধুৰতা আনিব পাৰে। মূল কথা, 1 পৰা 7 আগষ্ট 2026 সপ্তাহটো কুম্ভ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা কঢ়িয়াই আনিছে। বিশ্বাস, সন্মান আৰু সঠিক যোগাযোগ বজাই ৰাখিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। ভালপোৱাৰ ক্ষেত্ৰত খৰধৰ নকৰি ধৈৰ্য আৰু আন্তৰিকতাই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। তাৰপিছত আহিছোঁ ভাগ্য। এই সপ্তাহত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ভাগ্য লাহে লাহে আপোনাৰ সপক্ষে ঘূৰি অহাৰ সম্ভাৱনা দেখা যায়। যিবোৰ কাম বহুদিন ধৰি আগবঢ়া নাছিল, সেইবোৰত নতুন গতি আহিব পাৰে। কিন্তু এই সপ্তাহত এটা কথা বিশেষকৈ মনত ৰাখিব, ভাগ্য তেতিয়াহে সম্পূৰ্ণভাৱে সহায় কৰে যেতিয়া আপুনি পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তক সমান গুৰুত্ব দিয়ে। সপ্তাহটোৰ আৰম্ভণিতে কিছুমান সৰু বাধা বা বিলম্ব বা মানসিক প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু হতাশ নহ'ব। সপ্তাহৰ মাজভাগৰ পৰা পৰিস্থিতি লাহে লাহে আপোনাৰ অনুকূলৰ দিশে সলনি হ'বলৈ আৰম্ভ কৰিব। যি কাম অসম্ভৱ যেন লাগিছিল, সেয়াও সঠিক সময়ত সহজ হৈ উঠিব পাৰে। চাকৰি, ব্যৱসায় বা শিক্ষাৰ ক্ষেত্ৰত কোনো শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা ফোন কল, সাক্ষাৎকাৰৰ ফলাফল বা কোনো অনুমোদন লাভ হ'ব পাৰে। এই সময়ত আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যাত্ৰাৰ যোগো দেখা যায়। কৰ্ম বা ব্যৱসায়ৰ বাবে কৰা ভ্ৰমণে ভৱিষ্যতৰ নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। নতুন মানুহৰ সৈতে হোৱা পৰিচয়ে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উপকাৰী প্ৰমাণিত হ'ব পাৰে। আধ্যাত্মিক দিশতো এই সপ্তাহটো শুভ। মন শান্ত ৰাখি নিয়মিত প্ৰাৰ্থনা, ধ্যান বা সৎ কাম কৰিলে মানসিক শক্তি বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সহজ হ'ব। কিন্তু এটা সতৰ্কবাণী আছে, অতি আত্মবিশ্বাস, খৰধৰ বা আনৰ কথাত সহজে বিশ্বাস কৰাৰ বাবে এটা ভাল সুযোগ হাতৰ পৰা নাইকিয়া হ'ব পাৰে। সেয়েহে প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিচাৰ বিবেচনা কৰক। এই সপ্তাহৰ শুভ সংকেত: শুভ দিন 2 আগষ্ট, 5 আগষ্ট আৰু 7 আগষ্ট। শুভ সংখ্যা 4, 8 আৰু 11। শুভ ৰং হৈছে নীলা, আকাশী আৰু বগা। বিশেষ ভাগ্য মেছেজ:
এই সপ্তাহত আপোনাৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে বা এনেকুৱা এটা সুযোগ আহিব পাৰে যিয়ে আগন্তুক সময়ত সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব। সেইবাবে কোনো সুযোগক সৰু বুলি ভাবি অৱহেলা নকৰিব। মূল কথা 1 পৰা 7 আগষ্ট 2026 এই সপ্তাহটো কুম্ভ ৰাশিৰ বাবে ভাগ্যৰ ক্ষেত্ৰত আশাব্যঞ্জক। ধৈৰ্য, বিচক্ষণতা আৰু সৎ পৰিশ্ৰম বজাই ৰাখিলে বহুদিনৰ অপেক্ষাৰ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত সঠিক সময়ত লোৱা এটা সঠিক সিদ্ধান্তই আপোনাৰ ভৱিষ্যতৰ দিশ ইতিবাচকভাৱে সলনি কৰিব পাৰে। ক'ত আছে সফলতাৰ দুৱাৰ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব। এই সপ্তাহত কুম্ভ ৰাশিৰ বাবে সফলতাৰ আটাইতকৈ ডাঙৰ দুৱাৰ খোল খাব পাৰে কৰ্মজীৱন, ব্যৱসায় আৰু নতুন যোগাযোগৰ জৰিয়তে। বহুদিন ধৰি কৰি অহা পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। নতুন দায়িত্ব, নতুন প্ৰস্তাৱ বা নতুন সুযোগ আহিব পাৰে যিয়ে আপোনাৰ ভৱিষ্যত শক্তিশালী কৰাৰ পথ মুকলি কৰিব। বিশেষকৈ যিসকলে চাকৰি সলনি কৰিব বিচাৰিছে, নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা নিজৰ দক্ষতাৰে আগবাঢ়িব বিচাৰে, তেওঁলোকৰ বাবে এই সপ্তাহটো যথেষ্ট শুভ হ'ব পাৰে। এটা সঠিক সিদ্ধান্তই আপোনাৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। কাক বিশ্বাস কৰিব? এই সপ্তাহত পৰিয়ালৰ অভিজ্ঞ আৰু জ্যেষ্ঠ সদস্যক, বহুদিনৰ পৰিচিত বন্ধু বা শুভাকাংক্ষীক, নিজৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি বা গুৰুৰ পৰামৰ্শক, লগতে নিজৰ অন্তৰৰ অনুভূতিক গুৰুত্ব দিয়ক, কিয়নো এই সপ্তাহত আপোনাৰ বিচাৰ শক্তি যথেষ্ট শক্তিশালী থাকিব পাৰে। কিন্তু নতুনকৈ চিনাকি হোৱা মানুহৰ মিঠা কথাত সহজে বিশ্বাস নকৰিব। নিজৰ ব্যক্তিগত পৰিকল্পনা, টকা পইচাৰ বিষয়ে বা ব্যৱসায়িক গোপন তথ্য সকলোৰে সৈতে ভাগ বতৰা নকৰিব। কোনটো কাম একেবাৰে নকৰিব। খৰধৰ কৰি ডাঙৰ কোনো আৰ্থিক সিদ্ধান্ত নল'ব। কাগজ পত্ৰ নপঢ়াকৈ কোনো চহী নকৰিব। সন্দেহজনক লাভৰ লোভত পৰি ধন ইনভেষ্ট নকৰিব। খং বা অভিমানৰ সম্পৰ্ক নষ্ট নকৰিব। কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক বা অহংকাৰৰ পৰা আঁতৰি থাকক। বিশেষ মেছেজ: এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল ধৈৰ্য, সঠিক পৰিকল্পনা আৰু সঠিক মানুহৰ সৈতে সম্পৰ্ক বজাই ৰখা। সৰু সুযোগকো অৱহেলা নকৰি, কিয়নো সেই সুযোগই ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ খুলিব পাৰে। মনত ৰাখিব, ভাগ্যই আপোনাৰ কাষ চাপি থাকিব, কিন্তু সেই ভাগ্যক সফলতালৈ ৰূপান্তৰিত কৰিব পাৰে আপোনাৰ বিচক্ষণ সিদ্ধান্ত, সৎ পৰিশ্ৰম আৰু আত্মবিশ্বাসে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কুম্ভ ৰাশিৰ বাবে 1 পৰা 7 আগষ্ট 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। যদি আপোনালোকৰ উপকাৰী বা ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰক। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জ্যোতিষ আৰু ভাগ্য সম্পৰ্কীয় আপডেট সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আৰু তলৰ কমেণ্টত লিখক জয় শনিদেৱ। আপোনাৰ মন্তব্য আমি নিশ্চয় পঢ়িম। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই কেৱল সম্ভাৱনাৰ সংকেত দিয়ে। আপোনাৰ পৰিশ্ৰম, ধৈৰ্য, সৎকৰ্ম আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্যক সফলতালৈ লৈ যায়। সুখী থাকক, সুস্থ থাকক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।